এই মুহূৰ্তত মই বৰ্তমান উপস্থিত আছোঁ তীৰ্থনগৰী হাজোৰ পোৱামক্কা দৰগাহ শ্বৰীফৰ মূল গেটত কিয়নো দেখা পোৱা গৈছে পহিলা মাঘৰ প্ৰথম দিনটোতে এক সমন্বয় যাত্ৰা উলিওৱা হয়। সময় পূৰ্বে এই মণিকূট সমন্বয় শোভাযাত্ৰা অনুষ্ঠিত কৰা হ'ব। লোকাৰণ্য পৰিৱেশে বিৰাজমান হৈছে তীৰ্থনগৰী হাজোৰ এই বাকৰিত। আমি কথা পাতিবলৈ যত্ন কৰিম। আমি লগ পাইছোঁ আছুৰ উপদেষ্টাগৰাকীক, কিয়নো দেখা পোৱা গৈছে উপদেষ্টা প্ৰকাশ চন্দ্ৰ দাসৰ বলিষ্ঠ নেতৃত্বত উলিওৱা হয় মণিকূট শোভাযাত্ৰা। আমি পোনে পোনে তেখেতৰ লগতে মন্তব্য ল'বলৈ চেষ্টা কৰিম। দাদা, পোনপ্ৰথমে ভোগালী বিহুৰ আন্তৰিক শুভেচ্ছা জনাইছোঁ। আজি পহিলা মাঘৰ দিনটোতে এক সমন্বয় বাৰ্তা উলিওৱা হয় তীৰ্থনগৰী হাজোৰ লোকাৰণ্য পৰিৱেশ কি ক'ব? হাজো আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত আৰু হাজোবাসী ৰাইজৰ সহযোগত অনুষ্ঠিত এই মণিকূট উৎসৱ আৰু সমন্বয় শোভাযাত্ৰাই প্ৰতি বছৰে ১ মাৰ্চ তাৰিখে এই পোৱামক্কা দৰগাহৰ এই স্থানৰ পৰা হয়গ্ৰীৱ মাধৱ মন্দিৰ প্ৰাংগণলৈ এই শোভাযাত্ৰা কৰা হয়। আৰু এই শোভাযাত্ৰা হয়গ্ৰীৱ মাধৱ মন্দিৰৰ দলে শিৱপ্ৰসাদ শৰ্মা আৰু পোৱামক্কা দৰগাহৰ খাদিম ৰফিকুৰ হুছেইন ডাঙৰীয়াই এই শোভাযাত্ৰা উদ্বোধন কৰে। আৰু এই শোভাযাত্ৰাৰ জৰিয়তে সমগ্ৰ অসমবাসীৰ সদায় শান্তিৰ বাৰ্তা দিয়া হৈছে যে অসমখন বিভিন্ন জাতি জনগোষ্ঠীৰ বসতি প্ৰধান অঞ্চল। এই অঞ্চলৰ মানুহৰ সমন্বয় সম্প্ৰীতিৰে আমি অসমীয়া জাতি গঢ়া। এতিয়া অসমীয়া জাতি শক্তিশালী ৰূপত গঢ়িবলৈ হ'লে বা শক্তিশালী ৰূপত আমি পৰিচয় দিবলৈ হ'লে বিভিন্ন জাতি জনগোষ্ঠীৰ মাজত আমাৰ সম্প্ৰীতি অতি প্ৰয়োজন। আৰু এই সম্প্ৰীতিৰ বাৰ্তাই হাজো অঞ্চলৰ পৰাই হাজোবাসী ৰাইজে সদায় বাৰ্তা দি আহিছে যে আমি যি জাতি যি ধৰ্মৰ মানুহ নহওঁ কিয় আমি সমাজত সদায় সম্প্ৰীতি সমন্বয় আৰু শান্তিৰে বাস কৰিব লাগে। আৰু যেতিয়া শান্তি বিৰাজ কৰিব তেতিয়া প্ৰগতিৰ দিশত আগুৱাই যাব পাৰি। গতিকে এখন ৰাজ্য যদি শান্তিৰ দিশত প্ৰগতিৰ দিশত আগুৱাই যাব লগা হয় শান্তি অতিকৈ প্ৰয়োজন। আৰু শান্তিৰ বাৰ্তাই যোৱা ৩২টা বছৰে হাজোবাসী হাজো আঞ্চলিক ছাত্ৰ সন্থাই সমন্বয়ৰ জৰিয়তে দেশবাসীক দিবলৈ সক্ষম হৈ আহিছে। মই নিশ্চিতভাৱে ধন্যবাদ জনাইছোঁ আছু উপদেষ্টাগৰাকীক, কিয়নো দেখা পোৱা গৈছে প্ৰায় ৩২টা বছৰে এই সমন্বয় শোভাযাত্ৰা উলিওৱা হৈছে হাজো আঞ্চলিক ছাত্ৰ সন্থাৰ সহযোগত হাজো ৰাইজৰ সহযোগত। আমি কথা পাতিবলৈ যত্ন কৰিম। পোৱামক্কা দৰগাহ শ্বৰীফৰ খাদিম ইয়াত উপস্থিত আছে। আমি তেখেতৰ পৰা পোনে পোনে মন্তব্য ল'বলৈ চেষ্টা কৰিম। আজি এই মুহূৰ্তত কি ক'ব আপুনি? সমন্বয় যাত্ৰা উলিওৱা হয়। প্ৰথমে মই হাজো ছাত্ৰ সন্থাক মই মোৰ তৰফত ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু সমূহ অসমবাসী তথা ভাৰতবৰ্ষৰ ৰাইজক মই ভোগালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আজি প্ৰথম ১ মাঘ এইটো ছাত্ৰ সন্থাৰ উদ্যোগত হয়, যাক কয় মণিকূট উৎসৱ। আজি পবিত্ৰ দিন, এইটো আজি পবিত্ৰ দিন। জাতি বৰ্ণ ধৰ্ম নিৰ্বিশেষে গোটেইখিনি মানুহ একগোট হৈছোঁ। সম্বন্ধই শোভাযাত্ৰা, সম্বন্ধই যাক কয় হাজো। এই সম্বন্ধটো আমাৰ অসম তথা ভাৰতবৰ্ষৰ সকলো লোকেই চাই আছে। আৰু আমাৰ হাজোৰ যি ঐক্য শান্তি সম্পত্তি এইটো তেওঁলোকে বজাই ৰাখক আৰু এইটো অনুসৰণ কৰক। তাৰ প্ৰতি মই তেওঁলোকক মোৰ তৰফৰ মই আহ্বান নিশ্চিতভাৱে ধন্যবাদ জনাইছোঁ। আমি কিছু ভিতৰৰ পৰিৱেশটো দেখুৱাম। এক লোকাৰণ্য পৰিৱেশ হৈ পৰিছে। আৰু কিয়নো দেখা পোৱা গৈছে প্ৰতিটো পহিলা মাঘৰ প্ৰথম দিনটোতে উলিওৱা হয় এক সমন্বয় বাৰ্তা। তীৰ্থনগৰী হাজোৰ পোৱামক্কা দৰগাহ শ্বৰীফৰ পৰা হাজো হয়গ্ৰীৱ মাধৱ মন্দিৰলৈ বাকৰিলৈ উলিওৱা হয় এই সমন্বয় বাৰ্তা। প্ৰায় জাতি জনগোষ্ঠী নিৰ্বিশেষে আহি দলীয় অংশগ্ৰহণ কৰে। খন্তেক সময়ৰ পিছতে উলিওৱা হ'ব এই সমন্বয় শোভাযাত্ৰা। দেখা পোৱা গৈছে ইতিমধ্যে লোকাৰণ্য পৰিৱেশে বিৰাজমান হৈছে। স্কুলীয়া ছাত্ৰ ছাত্ৰীকে আদি কৰি বিভিন্ন অসমীয়া জাতীয় সাজ পোছাক পৰিধান কৰি এই সমন্বয় শোভাযাত্ৰাত উলিওৱা হয় বাৰ্তা। মই সহযোগী অতিথি দেখুৱাইছে ভিতৰৰ কিছু পৰিৱেশ আমি দেখুৱাই যাম। আৰু খন্তেক সময়ৰ পিছতে এক লোকাৰণ্য পৰিৱেশ বিৰাজমান হ'ব। আমি আছো অন্য বিষয়ববীয়া আছে, আমি তেখেতসকলৰ লগতো আমি কথা পাতিবলৈ যত্ন কৰিম। পঞ্চৰতীয়া শিশু শংকৰদেৱ নিকেতন হাজো ছাত্ৰ ছাত্ৰীসকল আহি এই সমন্বয় শোভাযাত্ৰাত আহি অংশগ্ৰহণ কৰিছে। দেখুৱাই আছে মই সহযোগী অতিথি ভিতৰৰ পৰিৱেশটো লোকাৰণ্য পৰিৱেশ বিৰাজমান হৈছে তীৰ্থনগৰী হাজোৰ এই সমন্বয় শোভাযাত্ৰা। পহিলা মাঘৰ দিনটোতে উলিওৱা হয় এই সমন্বয় বাৰ্তা। আমি কথা পাতিবলৈ যত্ন কৰিম আছুৰ
আছুৰ অন্য বিষয়ববীয়াসকল আছে আজি এক সমন্বয় বাৰ্তা উলিওৱা হয় কি ক'ব আমাৰ এই হাজো আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত যি মণিপুৰ শোভাযাত্ৰা মণিপুৰ উৎসৱ আৰু সমন্বয় শোভাযাত্ৰা হৈছে ইয়াত আমাৰ হাজোত যি হিন্দু মুছলমানৰ যি ভাতৃত্ববোধ যি আমাৰ আমি জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে যে আমি মিলা প্ৰীতি হৈ শান্তি সম্প্ৰীতি বাৰ্তা আমি অসম তথা সমগ্ৰ ভাৰতবৰ্ষ তথা গোটেই বিশ্বলৈ প্ৰেৰণ কৰিছোঁ তাৰে এই আমাৰ এই মণিপুৰ উৎসৱ আৰু গতিকে গোটেই বিশ্বৰ নজৰ আজি আমাৰ হাজোত নিবদ্ধ হৈ আছে এই মণিপুৰ উৎসৱৰ জৰিয়তে আমি যি ভাতৃত্ববোধৰ বাৰ্তা আমি সমগ্ৰ বিশ্বলৈ বিয়পাই দিম আৰু দেখিবলৈ পাইছোঁ বিভিন্ন ধৰণৰ দল আহিছে আমাৰ নাওখেলৰ দল উপস্থিত আছে তেওঁলোকৰ গীত আপোনালোকক দেখাবলৈ মই অনুৰোধ জনাইছোঁ লোকবিশ্বাস যে পুৱামক্কা দৰগাহ শ্বৰীফৰ পৰা যি মুছলমানৰ আজান ভাহি আহে আৰু সেই অনুপাতে যে হাজো হিন্দুৰ যি হয়গ্ৰীৱ মাধৱ মন্দিৰ আছে এই মাধৱ মন্দিৰৰ পৰাই যি শংকৰ ধ্বনি বাজি উঠে এই আজান আৰু শংকৰ ধ্বনি বাজি উঠাৰ লগে লগে এই সমন্বয় শোভাযাত্ৰা উলিওৱা হয় হয় এইটো আমাৰ যি পুৱামক্কাৰ পৰা যিটো আজানৰ সুৰ আৰু সেই আমাৰ পবিত্ৰ সেই মাধৱ মন্দিৰৰ পৰা যেতিয়া শংকৰ ধ্বনি বাজি আহে সেই দুটা ধ্বনি যি মহামিলন সেই মহামিলন যাতে হাজোৰ এই সমন্বয় শোভাযাত্ৰাৰ জৰিয়তে প্ৰতিফলিত হৈছে আৰু এই প্ৰতিফলন আমি আমাৰ গোটেই বিশ্বৰ আদি অনন্ত কাললৈ এই প্ৰতিফলন চলি থাকিব আমি হাজো একমাত্ৰ নিদৰ্শন হৈ গোটেই বিশ্বৰ যদি গোটেই ইমূৰ সিমূৰ হৈ যায় তথাপিতো আমি হাজো এক স্বাৰ্থ হৈ ভাতৃত্ববোধৰ বাৰ্তা আমি কঢ়িয়াই ৰাখিম হয় নিশ্চিতভাৱে সকলোৱে যে আনন্দত মুখৰিত হৈ আছে হাজোৰ এই সমন্বয় শোভাযাত্ৰাত আৰু খন্তেক সময়ৰ পিছতে উলিওৱা হ'ব এই মণিপুৰ শোভাযাত্ৰা কিয়নো হিন্দু মুছলমানৰ সম্প্ৰদায় ভাতৃত্ব এনাজৰীডা এক ভাতৃত্ব এনাজৰীৰে উলিওৱা হয় এই সমন্বয় শোভাযাত্ৰা পুৱামক্কা দৰগাহ শ্বৰীফৰ খাদিম তৌফিক হুছেইন আৰু হাজো হয়গ্ৰীৱ মাধৱ মন্দিৰ দলৈ শিৱপ্ৰসাদ শৰ্মাৰ দুয়োগৰাকী ব্যক্তিৰ যি আছুৰ পতাকা আছে এই পতাকা আদান প্ৰদান কৰাৰ পিছতে উলিওৱা হ'ব সমন্বয় শোভাযাত্ৰা এই সমন্বয় শোভাযাত্ৰাত অংশগ্ৰহণ কৰিব অসমৰ কেইবাগৰাকীও জনপ্ৰিয় অভিনেতা অভিনেত্ৰী লগতে উপস্থিত থাকি এই দলীয় অংশগ্ৰহণ কৰিব বিশিষ্ট ব্যক্তিসকল আৰু জাতি জনগোষ্ঠী নিৰ্বিশেষে সকলোৱে যেন নিৰ্বিচাৰে এই সমন্বয় শোভাযাত্ৰাত অংশগ্ৰহণ কৰিব আমি দেখা পাইছোঁ কিছু পৰিৱেশ আহিছে আমি বৰ্ণিৰ পৰা আহিছোঁ প্ৰতি বছৰে আহে প্ৰতি বছৰে কি ক'ব আজি আজি আৰু আমি 9 বছৰ হাজো পুৱামক্কা আৰু মাধৱ মন্দিৰত আমাৰ যিটো আমাৰ প্ৰতি বছৰ হয় এই বস্তুটোত আমি সদায় আমি জীয়াই ৰাখিবৰ কাৰণে আমি চেষ্টা কৰি আছোঁ আৰু জীয়াই থাকিব হয় সঠিকভাৱে হাজো পুৱামক্কা আৰু মাধৱ মন্দিৰত আমাৰ দুয়োটা মিলি লগ লাগি আমি হাজোত যিখিনি আমি কৰি আছোঁ আজিকালি আমি শান্তি হৈ আমি জীয়াই ৰখাৰ কাৰণে আমি গোটেইখিনি মানুহ ইয়াতে আমি স্থগিত হওঁ এতিয়া আমি পুৱামক্কাৰ গেটৰ পৰা আমি মাধৱ মন্দিৰত গ'লে আমি ৰেডি হৈ পেলাই আমি গোটেইখিনি মানুহখিনি যাই থাকিম আল্লাহ যেন আমাক আল্লাহ ভগৱান চব আকে আমাৰ গোটাটা মিল মহম্মদ হৈ আমি চলি থাকোঁ তাৰ কাৰণে আমি শুভকামনা কৰোঁ এইখিনিলৈ ধন্যবাদ জনাইছোঁ সকলো জাতি জনগোষ্ঠী নিৰ্বিশেষে আহি ইয়াত অংশগ্ৰহণ কৰে কিয়নো এই ভাতৃত্ব এনাজৰীডাল সমন্বয় শোভাযাত্ৰা এক অসমবাসীলৈ বাৰ্তা কঢ়িয়াই আনে আমি লগ পাইছোঁ অন্য আছুৰ বিষয়ববীয়া আমি তেখেতৰ পৰা কিছু মন্তব্য কি ক'ব আজি সমন্বয় শোভাযাত্ৰা হয় হাজো মণিপুৰ উৎসৱ আৰু সমন্বয় শোভাযাত্ৰাৰ যি হাজো আঞ্চলিক ছাত্ৰ সন্থাই প্ৰতি বছৰে আয়োজন কৰি আহিছে এই অনুষ্ঠানৰ জৰিয়তে সমূহ বিশ্ববাসীলৈ এটি বাৰ্তা যায় যে আমাৰ হাজোখন হৈছে হিন্দু মুছলমান আৰু বৌদ্ধ ধৰ্মৰ যি সমন্বয়স্থলী বুলি কোৱা হয় এই বিশ্বৰ এই সমন্বয়স্থলীৰ পৰাই সকলোকে ভাতৃত্ববোধেৰে শান্তি সম্প্ৰীতিৰে মিলনভূমি হাজোলৈ সমূহ পৰ্যটক তথা অসমবাসী তথা সমূহ বিশ্ববাসীকে আমি এই অনুষ্ঠানৰ জৰিয়তে সকলোকে ভোগালী বিহুৰ শুভেচ্ছা জনাইছোঁ আৰু লগতে এই এনাজৰী অধিক প্ৰক্ৰিয়া হ'ব বুলি আশা কৰিছোঁ হয় নিশ্চিতভাৱে ধন্যবাদ জনাইছোঁ আমি কিছু ভিতৰৰ পৰিৱেশটো দেখুৱাই আছিলোঁ ইয়াত দেখিব পাইছোঁ অসমীয়া জাতীয় সাজ পোছাকৰ যি বিহু সাজপাৰ আছে এই বিহু সাজপাৰত যুৱতীসকল ওলাই আহিছে আমি কথা পাতিবলৈ যত্ন কৰিম ক'ৰ পৰা আহিছে আপোনালোকে বিদ্যানিকেতন সিনিয়ৰ সেকেন্ডাৰী স্কুলৰ পৰা অংশগ্ৰহণ কৰে মণিপুৰ উৎসৱত কেনেকুৱা লাগিছে প্ৰতি বছৰে হোৱা আৰু বহুত ভাল লাগিছে কেনেকুৱা লাগিছে আপোনাৰ বহুত ভাল লাগিছে কি ক'ব আজি এনেকুৱা শোভাযাত্ৰা দেখি বহুত ভাল লাগিছে বহুত মানুহ কি ড্ৰেছত আপোনালোকে ওলাই আহিছে বিহু ড্ৰেছত আমি ওলাই আহিছোঁ বিহু হ'ব নেকি মাঘৰ বিহু আহিল মইনা মাঘৰ বিহু আহিল মেজিৰ জুয়ো জ্বলিল মইনা মেজিৰ জুয়ো জ্বলিল অসমীয়াৰ মন প্ৰাণ ৰঙে ৰঙে ভৰিল মইনা ৰঙে ৰঙে ভৰিল
নিশ্চিতভাৱে ধন্যবাদ জনাইছোঁ সকলোৱে মুখৰিত হৈ আছে আমি খন্তেক সময়ৰ পিছতে যি মণিকূট সমন্বয় শোভাযাত্ৰা উলিওৱা হ'ব আমি তাৰে কিছু দৃশ্য আলোকপাত আমি দেখুৱাবলৈ যাবলৈ চেষ্টা কৰিম B24 অসমবাণীৰ জৰিয়তে পৰিণত হৈছে আমি পোনপটীয়া সম্প্ৰচাৰ B24 অসমবাণীৰ জৰিয়তে দেখুৱাই যাবলৈ চেষ্টা কৰিছোঁ এই মণিকূট সমন্বয় শোভাযাত্ৰা উলিওৱা হৈছে লোকৰণ্য পৰিৱেশ বিৰাজমান হৈছে আমি কথা পাতিবলৈ যত্ন কৰিম জনপ্ৰিয় কণ্ঠশিল্পী দীপ্তি কি ক'ব আজি এই মুহূৰ্তত কিনো ক'ম আচলতে ৰাইজে ক'ব আজি কি ক'বলগীয়া আছে হয় হাজোলৈ পঞ্চতীৰ্থ নগৰী হাজোলৈ আহি বহুতবাৰ আহিছোঁ আজি এই শোভাযাত্ৰাত দ্বিতীয়বাৰৰ বাবে অংশগ্ৰহণ কৰিছোঁ কি বুলি ক'ম ইয়াৰ যিটো বাৰ্তা ইয়াৰ সমন্বয়ৰ কথা কয় সম্প্ৰীতিৰ কথা কয় আচলতে কেৱল হাজো বুলি নহয় আমাৰ সমগ্ৰ অসমত কেৱল সমন্বয়ে আছে শংকৰ আজানৰ দেশত সমন্বয় সম্প্ৰীতি বাহিৰে একোৱেই নাই গতিকে নাজানো কিয় কিছুমান মানুহে বিভাজনৰ কথা কয় কিছুমান মানুহে বিভিন্ন কথা কয় হিন্দু মুছলমানৰ কথা কয় কিন্তু সেই সময়তে হাজোবাসীয়ে বা হাজো একজেক্টলি গতিকে এটা খুব ধুনীয়া এটা পৃথিৱীৰ ভিতৰত এটা বিৰল দৃশ্য দেখিবলৈ পোৱা যায় হাজোত আৰু মই এটা কথাই সকলোকে আজি কৈছোঁ আজি মোৰ দ্বিতীয়বাৰৰ বাবে আহিছোঁ আগলৈ যদি ৰাইজে বিচাৰে আগলৈ আহিম কাৰণ এই দৃশ্য আৰু পৃথিৱীৰ ক'তো বেলেগত দেখিবলৈ পোৱা নাযায় মই আশা কৰিছোঁ সমগ্ৰ বিশ্বতে আমাৰ এই বাৰ্তাটো বিয়পি পৰক সকলোৱে আহক আৰু চাওক এই ধুনীয়া দৃশ্য হয় নিশ্চিতভাৱে জনাইছোঁ আমি লগ পাইছোঁ অন্য দীপান্বিতা বাইদেউ আমি তেখেতৰ পৰা কি ক'বা জনসমুদ্ৰত পৰিণত হৈছে প্ৰথমতে সকলোকে ভোগালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ বহুত ভাল লাগিছে মই ইয়াৰে ওচৰৰে ছোৱালী হয় কিন্তু মই আজিলৈ অনুষ্ঠানটোলৈ আহি পোৱা নাছিলোঁ বহুত শুনি আছিলোঁ কথাটো ইয়াৰে কিন্তু আজি আহি পাইছোঁ বহুত ভাল লাগিলে আহি আৰু পুৱামক্কাৰ পৰা যিটো মানে ৰেলী ষ্টাৰ্ট কৰে য'ত হিন্দু মুছলমান উভয় পক্ষৰ লোকে সকলো ধৰ্মৰ লোকে ইয়াতে ভাগ লয় সঁচাকৈ হাজোবাসীৰ এই পদক্ষেপটো লেখত ল'বলগীয়া শলাগ ল'বলগীয়া আঞ্চলিক ছাত্ৰ সহযোগত এই শোভাযাত্ৰাটো ওলাই হৈছে লেখত ল'বলগীয়া তাকে হিন্দু মুছলমান আজি সাম্প্ৰতিক সময়ত আমাৰ ধৰ্মীয় মেৰুকৰণে সকলোকে জুৰুলা কৰি পেলাইছে কিন্তু এই পদক্ষেপটোৱে 1993 চনৰ পৰা যিটো এই উৎসৱ উদযাপন কৰি থকা হৈছে এই উৎসৱটোৱে আমাৰ সাম্প্ৰদায়িক ঐক্যৰ ক্ষেত্ৰত বহুখিনি সুন্দৰ নিদৰ্শন দাঙি ধৰিছে গতিকে আঞ্চলিক ছাত্ৰ সন্থাক হাজো আঞ্চলিক ছাত্ৰ সন্থাক বহুত নিশ্চিতভাৱে হাজোৰ ৰাজপথত যায় উৎসৱমুখৰ পৰিৱেশ বিৰাজমান হৈছে আমি কথা পাতিবলৈ যত্ন কৰিম জনপ্ৰিয় অভিনেতাগৰাকী আমাৰ লগত উপস্থিত আছে আমি তেখেতৰ পৰা জানিম দাদা আজি কেনেকুৱা লাগিছে খুব ভাল লাগিছে জনসমুদ্ৰত পৰিণত হৈছে হাজোৰ ৰাজপথত কি ক'ব দ্বিতীয়বাৰৰ বাবে আহিছোঁ খুব ভাল লাগিছে আৰু বাৰে বাৰে আহিম যিহেতু আমি একেলগে বসবাস কৰা মানুহ গতিকে এই একেলগে বসবাস কৰা আমাৰ এই শান্তি সম্প্ৰীতিৰ যি আমাৰ বান্ধোন এই সমন্বয় বাৰ্তাটো যাতে সমগ্ৰ ভাৰতবৰ্ষতে বিয়পি পৰক ইয়াৰ পৰা যি সময়ত হিন্দু মুছলমানক লৈ সম্প্ৰদায়ৰ বিয়পাচ হৈ আছে তেনে ব্যতিক্ৰম দেখা পোৱা হৈছে হাজোৰ পৰা এই সমন্বয় বাৰ্তাত বিয়পি পৰিছে হয় আচলতে এয়া এক মানুহৰ নিজৰ এটা চক্ৰান্ত আৰু এইটো বিয়পোৱাৰ সমন্বয়ৰ যি কি কয় আমাৰ বিষ বাষ্প বিয়পা এইবিলাক এটা চক্ৰান্ত গতিকে এইবিলাক চব নিশ্বাস হৈ যাব লাগিব গতিকে মানুহে প্ৰকৃত অৰ্থত নিজকে অনুভৱ কৰা মানুহ হিচাপে অনুভৱ কৰাৰ দৰকাৰ আমি যে মানুহ আৰু আমি একেলগে বসবাস কৰোঁ সেইটো অনুভৱ দৰকাৰ হয় নিশ্চিতভাৱে ধন্যবাদ জনাইছোঁ অভিনেতাগৰাকী কিয়নো দেখা পোৱা হৈছে হাজোৰ ৰাজপথত এই হাজো আঞ্চলিক ছাত্ৰ সন্থাৰ সহযোগত যি সমন্বয় শোভাযাত্ৰা উলিয়াই থকা হৈছে লোকৰণ্য পৰিৱেশ বিৰাজমান হৈছে আমি পোনপটীয়া সম্প্ৰচাৰ B24 অসমবাণীৰ জৰিয়তে আমি দেখুৱাই যাবলৈ চেষ্টা কৰিছিলোঁ আমি পৰৱৰ্তী সময়ত যি কাৰ্যসূচী আছে আমি দেখুৱাই যাবলৈ চেষ্টা কৰিম